হেল্ল' এভৰিৱান, এয়া মই লোকেল চিকেন বনাইছোঁ আজি। এয়া চাওক, মই পিঁয়াজখিনি ভাজি ল'লোঁ, পিঁয়াজ আৰু নহৰু, তাৰপিছত মাংসখিনি দি দিলোঁ। সেইখিনি ভালকৈ মই ভাজি ল'ম। তাত নিমখ হালধি এতিয়া দি দিম। এয়া হালধি দিলোঁ, নিমখ দিম, সেইখিনি ভালকৈ লৰাই লৈছোঁ। লৰাই পেলাই আকৌ তাত দিম মই ঘৰতে নিজে তৈয়াৰ কৰা জিৰা, জালুক, ধনিয়া গুড়ি ইয়াত দি দিলোঁ। ইয়াতে জলকীয়াৰ গুড়িও নিজে ঘৰতে কৰা হয়। জলকীয়া গুড়ি অকণমান দি দিছোঁ, তাৰপিছত আদা দি দিছোঁ। আদাখিনি মই তেলত নাভাজোঁ, পিছত দিওঁ, নহ'লে বেয়া তিতা ভাৱ এটা হয় বুলি। এয়া কোমোৰাৰ পৰা বনাইছোঁ মই, কোমোৰা আৰু আলু। এয়া চাল কোমোৰা এনেকৈ বনাইছোঁ। কোমোৰাৰ পৰা লোকেল চিকেন খাই ভাল লাগে। ইয়াতে মই কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে মই নিজে ঘৰতে তৈয়াৰ কৰা মছলা ব্যৱহাৰ কৰিছোঁ। এয়া মই এইখিনি ভালকৈ ভাজি লৈছোঁ। তাৰপিছত অকণমান ইয়াতে আকৌ পানী দিছোঁ, সিজিব লাগিব মাংসখিনি। এয়া ভালকৈ আকৌ মই ঢাকনি দিলোঁ। তাৰপিছত মই জালুক আৰু গৰম মছলা খুন্দি লৈছোঁ। গৰম মছলাখিনিও ঘৰৰে নিজে খুন্দা হয়। জালুক চব ঘৰৰ বস্তু, এইখিনি খুন্দি এতিয়া মই লাষ্ট টাইমত এইখিনি একেলগত মিক্স কৰি তাত চব্জিখিনি দি দিলোঁ। এয়া এনেকৈ আপোনালোকে বনাই খাবচোন। কোমোৰাৰ পৰা কেনেকুৱা পায় জনাব, কমেণ্ট কৰিব। মোৰ হৈ গ'ল মাংস বনোৱা। এয়া মই এতিয়া বাতি এটাত ওলাই লৈছোঁ। এনেকৈ কেনেকুৱা হৈছে আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। থেংক ইউ, বাই বাই।